আজি আমি এলপি আৰু ইপি টেট টিচাৰ্স এলিজিবিলিটি টেষ্টৰ মেথছৰ আমি আৰম্ভ কৰিবলৈ লৈছো। আজি যিটো চেপ্টাৰ সংখ্যা নাম্বাৰছ, গতিকে আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাব। আহক আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰম্ভ কৰোঁ। গতিকে নাম্বাৰছ মানে সংখ্যা। এতিয়া সংখ্যা বুলি কোৱাৰ লগে লগে আমি যেতিয়া কোনবিলাক সংখ্যা হয়, আমি সাধাৰণতে আমি কোনটো সংখ্যা প্ৰণালী ব্যৱহাৰ কৰোঁ, যিটো দশমিক সংখ্যা প্ৰণালী আমি ব্যৱহাৰ কৰোঁ। দশমিক সংখ্যা প্ৰণালী আমি কি কৰোঁ, ব্যৱহাৰ কৰোঁ। সংখ্যা যিটো প্ৰণালী, দশমিক সংখ্যা প্ৰণালীত কি হয়, ডেচিমেল নাম্বাৰ সিস্টেম আমি ব্যৱহাৰ কৰোঁ। ইংৰাজীত কয় তাক ডেচিমেল নাম্বাৰ সিস্টেম আমি ব্যৱহাৰ কৰা যিটো নাম্বাৰ সিস্টেম হয়। ডেচিমেল নাম্বাৰ সিস্টেমত কি হয়, দশমিক সংখ্যা প্ৰণালীত আমি 10টা অংক ব্যৱহাৰ কৰোঁ। 10টা অংক ব্যৱহাৰ কৰোঁ। অংক মানে আমি ব্যৱহাৰ কৰা অংক এইবোৰ কি বুলি কোৱা হয়, ডিজিট বুলি কোৱা হয়, DIGIT। এই 10টা অংকৰে 10টা ডিজিট কোনবিলাক অংক, 0 1 2 3 4 5 6 7 8 9। এই 10টা অংকেৰে আমি কি কৰোঁ, বিভিন্ন সংখ্যা গঠন কৰোঁ। যেনে আমাৰ এই এটা সংখ্যাটোত আমি কওঁ 75। এই যিটো সংখ্যা, এই সংখ্যাটোত কেইটা অংক আছে, দুটা অংক আছে। যেনে 7 আৰু কি আছে, 5 আছে। দুটা অংক আছে ইয়াতে 75ত, মানে দুটা ডিজিট আছে। যেনে আমাৰ 9 বুলি কোৱাৰ লগে লগে ইয়াতে কেইটা অংক আছে, অকল 9 এটা অংক আছে, এটা অংক আছে। তাৰমানে 9টোক আমি ক'ব পাৰো, 9টোক আমি কি ক'ব পাৰো, এটা অংকও মানে এটা ডিজিটও আৰু এটা সংখ্যাও, এটা নাম্বাৰো 9টো। এতিয়া 7 5 3 2 4 ইয়াতে কেইটা অংক আছে, 1 2 3 4 5 পাঁচটা অংক আছে ইয়াতে। মুঠ কেইটা অংক আছে, 5টা অংক আছে, বা 5টা আমি ডিজিট বুলি কম। তাৰমানে এই যিটো সংখ্যা ৭৫,৩২৪ সংখ্যাটোত কেইটা অংক আছে, 5টা অংক আছে। তাৰমানে আমি কি দেখা পালো, সংখ্যা কিহেৰে গঠিত হয়, অংকেৰে গঠিত হয়। তাৰমানে এটা সংখ্যাত এটা বা ততোধিক কি থাকে, অংক থাকে। বা আমি ক'ব পাৰো এটা বা ততোধিক অংকেৰে আমাৰ কি গঠিত হয়, সংখ্যা গঠিত হয়। গতিকে আমি যিটো সংখ্যা আৰু অংকৰ মাজত পাৰ্থক্যটো আপোনালোকে মন কৰিব। সংখ্যা বুলি ক'লে আমাৰ কি হয়, নাম্বাৰ, আৰু অংক বুলি ক'লে ডিজিট। গতিকে কাৰণ এই শব্দ দুটাৰ পাৰ্থক্যতে আপোনালোকৰ যিবিলাক প্ৰশ্ন আহিব, প্ৰশ্নটো আপোনালোকে বুজি পাওঁতে নহ'লে কি হ'ব, খেলি মেলি হৈ যাব এই শব্দ দুটাৰ পাৰ্থক্যটো ভালকে বুজি নাপালে। এতিয়া চাব, স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰছ। গতিকে নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা আমি কিহেৰে বুজাও, এনেৰে বুজাও। আমি কেপিটেল এনেৰে আমি স্বাভাৱিক সংখ্যাবোৰক বুজাও। আৰু স্বাভাৱিক সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয়, 1 2 এনেকে। আৰু এই স্বাভাৱিক সংখ্যা ব্যৱহাৰ কৰা হয় কিহৰ কাৰণে, গণনাৰ কাৰণে সাধাৰণতে আমি ব্যৱহাৰ কৰোঁ। আমি যিবিলাক সাধাৰণ হিচাপ গণনা কৰি যাওঁ, 1 2 3 4 এনেকে হিচাপ কৰি যাওঁ, এইটো এইবোৰ সংখ্যা হ'ল স্বাভাৱিক। ক'ৰ পৰা আৰম্ভ হয়, স্বাভাৱিক সংখ্যাবোৰ 1ৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 এনেকে স্বাভাৱিক সংখ্যাবোৰ কি হয়, গঠন কৰা হয়। স্বাভাৱিক সংখ্যাত কি থাকিব পাৰে, এটা বা ততোধিক অংক গঠিত হয়। এতিয়া নেক্সট আমাৰ কি থাকিল, পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হোল নাম্বাৰ বুলি কোৱা হয়, হোল নাম্বাৰছ। আৰু এই পূৰ্ণ সংখ্যা কিহেৰে বুজোৱা হয়, ডব্লিউৰে বুজোৱা হয়। হোল নাম্বাৰৰ ডব্লিউ, কেপিটেল ডব্লিউটোৰে বুজোৱা হয়। আৰু এই পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ মাজত এটাই পাৰ্থক্য আছে। গতিকে পূৰ্ণ সংখ্যাটো কি থাকে, পূৰ্ণ সংখ্যাটো শূন্যৰে আৰম্ভ হয়। যেনে 0 1 2 3 4 5 6 7 8 এনেকে 9 10 11 এনেকে কি হ'ব, পূৰ্ণ সংখ্যাবোৰ যাব। গতিকে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজৰ পাৰ্থক্য বুলি কোৱা হয় যদি, তেতিয়া আমি কি ক'ম, পূৰ্ণ সংখ্যাটোত কি থাকে, শূন্যটো থাকে, 0টো থাকে, স্বাভাৱিক সংখ্যাত নাথাকে। আৰু প্ৰশ্নটো কেতিয়াবা আহিব পাৰে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি,
আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ল এতে 0 0 আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি 1 বা কেতিয়াবা যদি কয় আমাক পূৰ্ণ সংখ্যাৰ যিমান পূৰ্ণ সংখ্যা থাকে তাৰ পৰা যদি আমি স্বাভাৱিক সংখ্যাবোৰ বাদ দিও কি থাকিব এনেকৈ যদি কয় আমাক আমি যিমানখিনি মানে আমাক কয় যদি পূৰ্ণ সংখ্যাৰ পৰা স্বাভাৱিক সংখ্যাবোৰ বাদ দিলে কোনটো সংখ্যা থাকিব কোনটো সংখ্যা হ'ব আমি যদি বাদ দিও থাকিব 0 সেইটোৰ এনসাৰ হ'ব কি 0 0 নিশ্চয় বুজি পাইছে এটা নেক্সট অখণ্ড সংখ্যা অখণ্ড মানে খণ্ড নহয় আমি খণ্ড বুলি ক'লে যিবিলাক আমাৰ ভগ্নাংশ হয় ভগ্নাংশ মানে 7/3 7.5 বা 9.623 এইবোৰ কি সংখ্যা খণ্ড সংখ্যা গতিকে অখণ্ড সংখ্যা বুলি ক'লে যিবোৰ খণ্ড নহয় গতিকে অখণ্ড সংখ্যাত কি থাকিব পাৰে কি থাকিব ধনাত্মকও থাকে আৰু ঋণাত্মকও থাকে যেনে আমি যদি খণ্ড সংখ্যাৰ যিবিলাক এইটো আমাৰ কিহৰ পৰা আমি এইটো 0 বুলি কও 1 বুলি কও 2 3 এনেকে আমাৰ 4 5 এনেকে কৈ থাকিব পূৰ্ণ সংখ্যাবোৰ থাকিব অখণ্ড সংখ্যাত আৰু ইয়াৰ যিবিলাক ঋণাত্মক থাকিব মানে আমাৰ এইটো -1 -2 -3 -4 -5 এনেকে কি হ'ব তাৰ ঋণাত্মক সংখ্যাবোৰো থাকিব অখণ্ড সংখ্যাত মানে অখণ্ড সংখ্যাত কি থাকে ঋণাত্মক আৰু ধনাত্মক দুই ধৰণৰ সংখ্যাই অখণ্ড সংখ্যাত থাকে আৰু এই অখণ্ড সংখ্যাটো আমি কেনেদৰে বুজাব পাৰো কি সিম্বলেৰে আমাৰ বুজাও z ক্যাপিটেল z মানে জালেনৰ ক্যাপিটেল z টো ব্যৱহাৰ কৰা হয় অখণ্ড সংখ্যাৰ কাৰণে গতিকে অখণ্ড সংখ্যাবোৰক আমাক যদি কয় আমি কোনবোৰ পাম অখণ্ড সংখ্যাৰ পৰা যদি পূৰ্ণ সংখ্যাবোৰ বাদ দিও তেতিয়া কোনবিলাক সংখ্যা থাকিব সেই সংখ্যাবোৰ কি হ'ব ঋণাত্মক হ'ব আমাৰ এই গোটেইখিনি অখণ্ড সংখ্যাৰ পৰা আমি কি কৰিলো পূৰ্ণ সংখ্যাবোৰ বাদ দিলো 0 ৰ পৰা এইবোৰ বাদ দিলে কি হ'ব আমাৰ ঋণাত্মক যিবিলাক সংখ্যা এই সংখ্যা কেইটা থাকিব গতিকে এনেকুৱা ধৰণৰ কিবা ইয়াৰ পৰা মাজত কেতিয়াবা প্ৰশ্ন দিব পাৰে বা আমি যদি অখণ্ড সংখ্যাৰ পৰা স্বাভাৱিক সংখ্যাবোৰ বাদ দিও তেতিয়া কি থাকিব ঋণাত্মক শূন্যকে ধৰি স্বাভাৱিক সংখ্যাবোৰ বাদ দিলে শূন্যকে ধৰি আমাৰ কি থাকিব এই ঋণাত্মক সংখ্যাবোৰ থাকিব নিশ্চয় বুজি পাইছে আমাৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যাৰ বিষয়ে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ বিষয়ে যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰস আৰু অযুগ্ম অড নাম্বাৰস এতিয়া যুগ্ম সংখ্যা কোনবোৰ যিবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় এইবোৰ সংখ্যা যুগ্ম সংখ্যা যেনে আমি আৰু অন্য ধৰণে ক'ব পাৰো যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 থাকে সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় যেনে আমি লিখিছো 75902 ইয়াৰ এককৰ ঘৰ কোনটো আমি একক কোন ফালৰ পৰা আহো এই ফালৰ পৰা একক দহ শতক হাজাৰ অযুত তাৰমানে ones tens hundreds thousands এনেকে 10000 এনেকে আমি আগবাঢ়ো গতিকে এই এককৰ ঘৰত যদি কি আছে এটো আমি সিধা আমি চাই আমি হৰণ কৰি বেলেগকে চাব নালাগে আমি এককৰ ঘৰত কি দেখা পাইছো 2 দেখা পাইছো গতিকে এই সংখ্যাটো আমাৰ যুগ্ম সংখ্যা যেনে এইটোৰ আমি এককৰ ঘৰত 90000246 কিবা এনেকুৱা আছে আমি এইটো হৰণ কৰি চাব নালাগে বেলেগকে যেহেতু এককৰ ঘৰত কি আছে 6 আছে গতিকে এই সংখ্যাটো আমাৰ কি যুগ্ম সংখ্যা গতিকে এনেকে আমি কি বিচাৰিম যেনে আমাৰ যদি বহুত ডাঙৰ নাম্বাৰ হলেও আমি মাত্ৰ এককৰ ঘৰৰ অংকটো চাইয়ে সংখ্যা নহয় আপোনালোকে ভুল নকৰিব এককৰ ঘৰৰ আমি সংখ্যা বুলি নকওঁ এককৰ ঘৰৰ অংক এককৰ ঘৰৰ ডিজিট সংখ্যা বুলি ক'লে এনে একো নহয় এইটো কিন্তু আমাৰ কি হয় সংখ্যা এটা কিহেৰে গঠিত হয় অংকেৰে গঠিত হয় ইয়াতে কেইটা অংক আছে 1 2 3 4 5 6 7 8টা অংক আছে গতিকে এককৰ ঘৰত কি আছে 6 আছে গতিকে এইটো আমাৰ কি এটা যুগ্ম সংখ্যা মানে ইভেন নাম্বাৰস এতিয়া অযুগ্ম সংখ্যা কি 2 ৰে বিভাজ্য যুগ্ম নোহোৱা সংখ্যাবোৰ অযুগ্ম মানে আমাৰ 2 ৰে বিভাজ্য নোহোৱা সংখ্যাবোৰে কি অযুগ্ম সংখ্যা যেনে
আৰু আমি যুগ্ম অযুগ্ম সাধাৰণতে আমি কি ধনাত্মক সংখ্যাবোৰহে আমি চাওঁ ধনাত্মক সংখ্যাবোৰ চাওঁ গতিকে ইয়াতে চাব গতিকে কি চাম আমাৰ অযুগ্ম সংখ্যা বুলি ক'লে যিবোৰ সংখ্যা দুইৰে বিভাজ্য নহয় আৰু আমি চুটিকে চাব লাগিলে আমি আৰু বেলেগকে চাব পাৰো কেনেকে যিবোৰ সংখ্যাৰ একৰ স্থানত 1 3 5 7 9 থাকে সেইবোৰ সংখ্যা কি হয় সেইবোৰ সংখ্যা অযুগ্ম সংখ্যা বুলি কোৱা হয় যেনে আমি 75600933471 আমি এক চাইছো বহুত ডাঙৰ নাম্বাৰ এটা চাইছো গতিকে ইয়াৰে একৰ স্থানত কি আছে একৰ স্থানত 1 আছে গতিকে আমি ক'ব পাৰো এইটো সিধাই এইটো অযুগ্ম সংখ্যা অড নাম্বাৰস যেনে আমাৰ একৰ ঘৰত এইটো 73988234962 7 এইটো আমাৰ কি একৰ স্থানত কি আছে 7 আছে গতিকে এইটো আমাৰ কি অযুগ্ম সংখ্যা এনেকৈ আমি যুগ্ম আৰু অযুগ্ম সংখ্যা বিচাৰি উলিয়াব পাৰিম আমি চেপ্টাৰটোৰ প্ৰথমতে আমি কি কৰিছো আমি কনসেপ্ট যিখিনি আমাৰ ধাৰণাখিনি দিবলৈ আপোনালোকক যত্ন কৰিম তাৰ পিছত আমি ক'ত যাম কোৱেশ্চন এনসাৰত যাম বিভিন্ন ধৰণৰ কোৱেশ্চন এনসাৰত আগবাঢ়ি যাম মৌলিক সংখ্যাৰ বিষয়ে প্ৰাইম নাম্বাৰস মৌলিক সংখ্যা কোনবোৰক কোৱা হয় যিবোৰ সংখ্যাক এক আৰু সংখ্যাটোৰেহে হৰণ যায় সেইবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয় যেনে আমাৰ আমি দুই এটা মৌলিক সংখ্যা দুই কিহেৰে হৰণ যায় দুই আৰু একেৰেহে হৰণ যায় তাত বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় গতিকে সেইবোৰ সংখ্যা এইটো সংখ্যা দুইটো এটা মৌলিক সংখ্যা যেনে তিনিটো এটা মৌলিক সংখ্যা কাৰণ তিনি কিহেৰে হৰণ যায় 1 আৰু 3ৰে হৰণ যায় তাত বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায় 4টো হ'বনে 4টো মৌলিক সংখ্যা নহয় কাৰণ 4 কিহেৰে হৰণ যায় 1ৰে হৰণ যায় 2ৰে হৰণ যায় আৰু 4ৰে হৰণ যায় 1 আৰু 4ৰ বাহিৰে আৰু বেলেগ সংখ্যাৰে হৰণ যায় কি বেলেগ সংখ্যা এই সংখ্যাটো 2 গতিকে 4 এটা মৌলিক সংখ্যা নহয় এনেকে 5 এটা মৌলিক সংখ্যা কাৰণ 5ক মাত্ৰ 1 আৰু 5ৰে হৰণ যায় তেনেকে 6টো হ'ব নোৱাৰে কাৰণ 6 কিহেৰে হৰণ যায় 6 হৰণ যায় কিহেৰে 6 1ৰে হৰণ যায় 2ৰে হৰণ যায় 3ৰে হৰণ যায় আৰু 6ৰে হৰণ যায় তাৰ মানে 6টো এইকাৰণে মৌলিক নহয় সেই 6 কিহেৰে হৰণ যায় 1 আৰু 6 বাহিৰেও 1 আৰু সংখ্যাটো বাহিৰেও বেলেগ সংখ্যাৰেও হৰণ যায় গতিকে 6টো এটা মৌলিক সংখ্যা নহয় এইটো হ'ল মৌলিক সংখ্যা এটা যৌগিক সংখ্যা বুলি ক'লে কিবোৰ কম্পোজিট নাম্বাৰস যিবোৰ সংখ্যা মৌলিক নহয় মানে আমাৰ কোনবোৰ সংখ্যা যৌগিক বা আমি ক'ব পাৰো যিবোৰ সংখ্যাৰ 1 আৰু সেই সংখ্যাৰ বাহিৰে বেলেগ সংখ্যাৰেও হৰণ যায় সেইবোৰ সংখ্যাক আমি কি বুলি কম যৌগিক সংখ্যা যেনে যৌগিক সংখ্যা আমি কি বুলি কম 4 6 8 9 10 কাৰণ এইবোৰ সংখ্যাৰ হৰণ কিহেৰে যায় 1ৰে 4টোক 1ৰে হৰণ যায় 2ৰেও যায় 1 আৰু 4ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ যায় 4টোক 6টোকো যায় তেনেকে 8টোকো 1 আৰু 8ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ যায় 9টোকো যায় 1 আৰু 9ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ যায় 10কো 1 আৰু 10ৰ বাহিৰে বেলেগ সংখ্যাৰে হৰণ যায় এইকাৰণে এইবোৰ সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় আৰু আমি মৌলিক সংখ্যাৰ অন্য এটা কি সংজ্ঞা দিব পাৰো যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটোহে সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় উৎপাদক মানে এটা সংখ্যাৰ উৎপাদক বুলি ক'লে আমি কি বুজিম এটা সংখ্যাৰ উৎপাদক বুলি ক'লে আমি ফেক্টৰ বুলি ক'লে কি বুজিম আমি সংখ্যাটোক যিটো সংখ্যাৰে বেলেগ সংখ্যাৰে হৰণ যায় সেই বেলেগ সংখ্যাটোৱে এই সংখ্যাটোৰ উৎপাদক কেনেকুৱা আমি যদি কওঁ 6ৰ উৎপাদক কি 6 কিহেৰে হৰণ যায় 6 হৰণ যায় 1ৰে গতিকে 1টো 6ৰ এটা উৎপাদক 6 কিহেৰে হৰণ যায় 2ৰে হৰণ যায় গতিকে 2টো 6ৰ এটা উৎপাদক 6 কিহেৰে হৰণ যায় 3ৰে হৰণ যায় গতিকে 3টো 6ৰ এটা উৎপাদক 4ৰে হৰণ নাযায়
5ৰে নাযায় 6ৰে যায় গতিকে 6 কিহেৰে হৰণ যায় 6ৰে হৰণ যায় গতিকে 6টো এটা উৎপাদক তাৰ মানে আমি ক'ব পাৰো 6ৰ উৎপাদক কি 1 2 3 6 গতিকে আমি এই ধৰণে ক'ব পাৰো আমাৰ উৎপাদকৰ হিচাপত আমি সংখ্যাটো দিব পাৰো মৌলিক যেটো সংখ্যাৰ যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 1 আৰু সংখ্যাটোহে সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় ঠিক যৌগিক সংখ্যাৰ ক্ষেত্ৰত যেনে আমি এইটো যে 2 ৰ উৎপাদক কি 1 আৰু 2 বেলেগ নাই 3 ৰ উৎপাদক 1 আৰু 3 4 5 ৰ উৎপাদক 1 আৰু 5 গতিকে সেইবোৰ সংখ্যা কি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ উৎপাদক কি 1 আৰু সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদক থাকে এইবোৰ সংখ্যা যৌগিক সংখ্যা বুলি কোৱা হয় যেনে কি 4 ৰ উৎপাদক 1 আৰু 4 ৰ বাহিৰে কি আছে 2 আছে গতিকে 4 টো এটা যৌগিক সংখ্যা মানে কম্পোজিট নাম্বাৰস নিশ্চয় বুজি পাইছে আপোনালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰিব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ